welcome back to our channel. The real us. Sasmi here. আমি আজি গৈ আছো এটা নতুন ট্ৰিপলে সকলোৱে হয়তো গম পায় যে হৰ্ণবিল ফেষ্টিভেল আৰম্ভ হৈছে 1 তাৰিখৰ পৰা আজি 2 তাৰিখ আৰু আমি গৈ আছো নাগালেণ্ড মোৰ প্ৰথমবাৰ এখাতৰ বহুতবাৰ সদায় নিচিনাকে তো আমি গৈ আছো হৰ্ণবিল ফেষ্টিভেল চাবৰ কাৰণে তো কি হতনো দেখুৱাম বৰ্তমান আমি ওলাইছো 7টা বাজিছে তাই কাৰণে ৰাস্তাটো নতুন হ'ব এইবাৰ সেইটো ৰাস্তাত যোৱা নাই আগতে আৰু মোৰ নতুন ৰাইডিং জেকেট মোৰ একদম গিলি ধৰছে মোৰ মানে চাইজ নাপাই ন অকমান ডাঙৰ হৈছে আমাৰ মেইন সময়খিনি যায় ঘৰৰ পৰা ওলাই লাগেজখিনি চেট কৰে লাগেজ 3 দিনৰ লাগেজ বাপৰে লাগেজখিনি চেট কৰোঁতে আধোতে আকৌ ঢিলা হোৱাতে লাগিল আকৌ ৰখি কিনে আকৌ ঠিক কৰিছোঁ তাৰপিছত ব্লগটো ষ্টাৰ্ট কৰিছোঁ বাকী মই নতুনকৈ চশমা হৈছোঁ চশমা পাহৰি হৈছিলোঁ ঘৰত আকৌ দৌৰি চশমা আনিব মানে এই যে পাহৰি যাওঁ চশমাৰ বক্সটো লৈছে চশমা ক'ত ঘৰত চশমা পিন্ধো পাহৰি গৈছোঁ তাৰপিছত একো দেখা নাই আকৌ চশমা আনিব কাৰণে ধৰিছোঁ বাকী এতিয়া আমি যাওঁ ওলাও ৰাস্তা লগ পাই থাকিম এইখিনি কি দেখা হ'ব জুবিনদাক এবাৰ সেয়া লৈ যাম তাৰপিছত গৈ থাকিম আৰু ইটছ ব্ৰেকফাষ্ট টাইম গাইজ আগৰ বাজি ইয়াতে অৰুণাচল যাতে ইয়াতে টোপনি মাৰিছিল নেকি টোপনি মাৰি অৰুণাচল যোৱাৰ আগৰ দিনা মই শোৱা নাছিলোঁ গোটেই ৰাতি গোটেই দিনটো সেইকাৰণে এনেকুৱা হৈছে বাকী আজি মোৰ টোপনি লগা নাই ব্ৰেকফাষ্ট অৰ্ডাৰ দিছোঁ তামাম ভোক লাগছে তামাম অন্দিনা মুখৰ পিছফালে বহি আছে মই গমে পোৱা নাই মানে মুখৰ মাত চাত নাই ৰাইচ পৰঠা খালোঁ নহয় লুচি আৰু চব্জি খালোঁ কেনে টেষ্টি চব্জি আছিল সেইখন দোকানত সেইখনত কি টেষ্টি লাগছে মোৰ মুখখন গ্ল' মাৰি আছে এতিয়া পাঁচ খাই পেলাই যাত্ৰা আৰম্ভ কৰি আছোঁ কেনে চট দিয়ে ভৰি হাত কঁকাল চব বিষাইছে বাইকাৰ বনেগা ৰে তো লাগে যে থ'ব পৰা অৱস্থা হৈ গৈছে কি কিয় বাইকাৰ বনেগা ৰে তো একদিনত চিকেন মাছ পাহৰি গৈছা নেকি আৰু তুমি এনেকৈ লাডাখ যাবা অবভিয়াছলি নগাঁও গুৱাহাটীৰ পৰা নগাঁও পাতে কঁকাল বিষ আৰম্ভ হ'ল এইটো কি ডাঙৰ কথা হয় নে বিষাব পাৰে এইটো নৰ্মেল কথা বাট যাওঁতে পাৰছোঁ এইটো বহুত ডাঙৰ চবে ৰেড ব্লক টেগ কৰি দিয়ক ৰেড ব্লক টেগ কৰি এই স্পনচাৰ কৰিব হিমাশ্ৰীক ৰাইজ আমি আছোঁ এতিয়া কাৰ্বি আংলঙত সোমাইছোঁ আৰু এতিয়া ৰেড বুল আনিব গৈছে এনাৰ্জি একদম চেছ মোৰ সেইকাৰণে ৰেড বুল খাই কিনে আকৌ এনাৰ্জি লৈ ল'ম তাৰপিছত আৰু যাব আছে 3 ঘণ্টামান ডিমাপুৰলৈ 3 ঘণ্টামান তাৰপিছত আকৌ কহিমা আছে ৰেড বুল আনিব যোৱা মানুহটো সেইখন কাৰ্বি আংলং আমাৰ ৰেড বুল খোৱা টাইম মোৰ লগত নহয় ৰাইজ মস্ত এটা কমেডি কথা হৈ গ'ল নহয় মই মানে ভিডিঅ' কৰি আছিলোঁ হা ৰাস্তাটোৰ তাৰপিছত যোনপিনে ভিডিঅ' কৰিছোঁ সেইপিনে মাইকী এটা আহি আছিল তাৰপিছত মই সেইটো ভিডিঅ' ষ্টপ কৰি পেলাই চেল্ফি ভিডিঅ' ল'লোঁ তাতেও মাইকীটো হৈছে দেন মই সেইটো ভিডিঅ' ষ্টপ কৰি পেলাই আকৌ এটা বেক কেমেৰা ভিডিঅ' লৈছোঁ তাতো মাইকীটো আহিছে মাইকীটো যেনেকৈ যায় নেকি ৰখে এনেকৈ মোক গালি দিবৰ কাৰণে খুজিছে মই ভাবিছোঁ মাইকীটো আহি কিনে মোক গালিয়ে দিয়ে নেকি মই বোলো চেছ আজি মাইকীটোৰ পৰা গালি খালোঁ লাষ্টত গুচি গৈছে এনেকুৱা ভয় খাইছোঁ মই বোলো আজি বেলেগ জেগাত বেয়া গালি খালোঁ ভিডিঅ' কৰাৰ হৈ কিনে চব এইবিলাক কমেডি বস্তুবিলাক তাইৰ লগতে হয় মই বোলো মাইকীটো এনেকৈ আহে আৰু যায় তাই মানে যেইবাৰে মোৰ দেখি যায় সেইবাৰে কেমেৰাটো তাইক দেখিয়ে থাকে মই তাইক কৰা নাই ডিমাপুৰ ক্ৰছ কৰি দিলোঁ মানে হাইৱেটো দি ডিমাপুৰৰ বাহিৰে গুচি আহিছোঁ ডিমাপুৰৰ ভিতৰত সোমোৱা নাই বাইপাছ হৈ গুচি আহিছোঁ নাই হোগা ऐसे কমফৰ্টেবল ফিল কৰ ৰहा है बढ़िया তাৰপিছত নাই হোগা থেংক ইউ ভैया পেট্ৰল পাম্পত ৰখিলোঁ ৰখি কিনে বহা ষ্টাইল চব মাটিত মই পেট্ৰল বাথৰুমত কি কৰিলোঁ জানে যিটো আপোনালোকে ভাবিছে সেইটো নহয় আধা ঘণ্টা আছে কিন্তু ভিতৰত মই ভাবিছোঁ ইমান টাইম কি কৰি আছে ভিডিঅ'ত ভইচ অভাৰ কৰি আছোঁ মানে ক্লাইণ্টক সময় দিয়া আছে ভিডিঅ' কেতিয়া আপলোড কৰিম তো মানে ভইচ অভাৰ কৰা ঘৰত ক'ব নাপালোঁ ৰাতিপুৱাই যিহেতু আহিছে বাথৰুমৰ ভিতৰত কৈ লৈছোঁ আৰু চাউণ্ড নাই পুৰা বাথৰুমত ষ্টুডিঅ' বনাই লৈছে তাই ইয়াতে মানুহে ভাবিছে ইমান টাইম কি কৰি আছে আপুনিটো বাথৰুমত আপোনালোকে যিটো ভাবিছে সেইটো 2 নম্বৰটো বুলি ভাবিছে বাট নহয় আমি এনেকৈ বহি থকা দেখা পাই দাদাটো চেয়াৰ আনি দিছে চেয়াৰ আনি কিনে কৈছে কি পানী চানী লাগিব নেকি ৱেলকাম টু নাগালেণ্ড চেয়াৰখন দিছে যিহেতুকে বহু আৰু সন্মান কৰাতে পাব এনেকৈ শুই আছিলোঁ চেয়াৰখনত এনেকৈ তাই বহা নাই তাই মাটিতে বহি আছে আমাক পানীও দি গ'ল কি মৰম
ভাল ব্যৱহাৰ নাগালেণ্ড মুম্বাই ধুনীয়া ৰেছপন্স পালোঁ ৱেলকাম টু নাগালেণ্ড আমাৰ খানা ৰাইচ এইপিনে লাই শাক নেকি বাৰু লোকেল ৰাইচ না দেখি পেলাই ভাল লাগি গৈছে থালি চিষ্টেমত দিছে জানো কি কৈছে এইটো আৰু বুজি নাপাইছে ভাত তিতা কেৰেলা আৰু বেঙেনা আছে বইল এইটো মাছৰ শুকান মাছৰ চাটনি এইটো শুকান মাছৰ চাটনি কিন্তু পাউডাৰ টাইপ এইটো পৰ্ক কাৰী এণ্ড এইটো তিল বটা বঢ়িয়া এইটো দালি বুলি কয় দালি এইটো দালি আৰু এইটো আচাৰ আৰু এইপিনে নেমু পিঁয়াজ আৰু ইহঁতৰ এইটো লোকেল ৰাইচ আৰু এইখন ফোনটো নকৰিবি এইখন খালী প্লেট এইখন চব প্লেট এইটো নিমখ এতিয়া আমি খাওঁ মস্ত ভোক লাগিছে এটা বস্তু লাগিছে এখন কাটা চামুচ এইখন নৰ্মেল চামুচ এইখন সৰু চামুচ এখন ডাঙৰ চামুচ এইটো মহাগৰু ইৰিটেট কৰি থাকে এতিয়া আমি খাওঁ ভোক লাগিছে ভাত বহুত দিছে দুজনৰ হৈ যাব এইখন মোৰ প্লেট ইমান ধুনীয়াকৈ সজাইছোঁ হা সি ক'ব ধৰিছে মোৰ প্লেটখনো উঠাবা তাৰ প্লেট চাওক এইখন প্লেট উঠাই কিনে ফটো দিব পাৰি নেকি হা পাৰি নেকি খোৱা তুমি এইখন দিব পাৰি এইখন চাওক কি এস্থেটিক ইয়াতে আমি কৰিলোঁ লাঞ্চ এইখন ৰেষ্টুৰেণ্ট আছিল ফুটহিল ৰেষ্টুৰেণ্টখনৰ নাম ইফালে আছে কহিমা ইয়াৰ পৰা 2 ঘণ্টা দেখাই আছে তোমাৰ কঁকাল বিষাইছেনে নাই কঁকাল বিষাইছেনে নাই অলপ কিয় বিষাইছে কওকচোন পিছফালে চিটটো চাওক না স্পেচিয়েলি মডিফাইড আৰু মোৰ গা বেয়া যে সেইকাৰণে অলপ বেছিকৈ বিষাইছে নহ'লে তাই পাৰে একদিনত গেংটক যোৱা মানুহ মই চব পাৰোঁ চব পাৰে কণীও পাৰিব পাৰে টেক্সি মানে ৰেপিড' গাড়ী চাওক য়েল্ল' মোৰ হেৰি কেব এণ্ড পুৰা টেক্সি বুলি লিখা আছে মানে মানুহ গম পায় আৰু ইয়াৰে ৰেপিড'টো এইকেইখন চাওক এইখন কহিমা মাৰ্কেট আৰু এইখন হৈছে কহিমা মাৰ্কেট এইটো হৈছে নেশ্যনেল হাইৱে ৰাইজ এই মানুহটো ইমান মানে কি বুলি ক'ম মই একো এটা কাম নকৰে দুনিয়াৰ বস্তুবোৰ মই লৈ আহিছোঁ মই কৈছোঁ যে 3 দিনমান আগৰ পৰা কৈছোঁ যে কেছ আনিবা হা গোটেই অসমখনত ATM চাগে নাপালে গোটেই অসমৰ ATM মাহে উঠি কিনে নাগালেণ্ড আহি গৈছে সি নাগালেণ্ডৰ পইচা ওলাব গৈছে এতিয়া মোক কৈ আছে ATM বিচাৰা মই কিয় বিচাৰিম মই কিয় মোৰ চকুৰ বিষ উঠাওঁ এনে মই কানা তুমি সঁচা কথাটো ৰাইজক কৈ নিদিয়া কিয় কৈছি কি কয় মোৰ ইচ্ছা আছিল আগৰবাৰ নাগালেণ্ড আহোঁতে মই পইচা ওলোৱা নহ'ল নাগালেণ্ডত মই ইচ্ছা আছিল কহিমাত আহি মানে ATMৰ পৰা পইচা ওলাই এনে গোটেই ডলাৰ ওলাব পইচাটো বেলেগ থাকে এই ঠাণ্ডা জেগাত থাকে ন ইয়াৰ পইচাটো বেলেগ কাৰাক হ'ব কথা ক'ব জাগা তাকে কৈছে ৰাইজ আমি ফ্ৰেছ হৈ পেলাই মানে কেম্প চাইটত ফ্ৰেছ হৈ পেলাই এতিয়া আমি ৰাতিৰ শ্ব' চাব যাই আছোঁ ন ৰাতিৰ কনচাৰ্ট আছে হৰ্ণবিলত তো সেই চাব যাই আছোঁ ৰাতি মানুহ অকণমান কম দেই এইবিলাক বাইক আৰু বহুত দূৰলৈ বাইক আছে মানুহবিলাক তাতে আছে তো আমি এতিয়া উঠি পেলাই তালৈ যাম এইখন গেটখন এতিয়া ভালকৈ নহয় দিনত বেছি ভালকৈ দেখা পাব কালি দেখুৱাম দিনৰ ভাৰ্চনটো বাট এতিয়া দেখাম ৰাতিৰ ভাৰ্চনটো নাইট ভাৰ্চন অফ হৰ্ণবিল মই ব্লগ বনালে চব পাহৰিছোঁ কিমান খোজ কাঢ়িব লাগিব বাপৰে ইমান কামাখ্যা মন্দিৰ উঠা নিচিনা পাইছোঁ জয় মা কামাখ্যা আমি তাত ল'লোঁ টিকেট পিছফালে সেই গেটখনত এইটো পিন্ধাই দিয়া বেণ্ডপাত 150 per person চ' আমি টিকেট ল'লোঁ কোৱা তাই ল'লে দুটাই ল'লোঁ এতিয়া আমি গৈ আছোঁ কনচাৰ্টৰ ফালে গ্ৰাউণ্ডৰ ফালে ইয়াতে পাই চুমি এথনিক ফুড এণ্ড এইটো হৈছে চুমিকি হাউচ ৰাইজ এইটো টেপ হা হেণ্ড ৱাছ আছে ৱাও নাইচ এইটো বাঁহ হয় এইবোৰ কাঠ এইটো কি হয় এডাল গছৰ পৰা বনাই বজাব পাৰি নেকি আমাৰ পৰা নাগা হৈ গৈছে তাই তুই নাগা মিছ লাষ্ট বাৰ যে গুলি চলাইছিলোঁ এইটোৱে জেগাত আছিল বুজিছা এইখিনিত মাৰিছিলোঁ এই পৰা এনেকৈ এইটো মাৰিব চাবা ৰাইজীয়া হৰ্ণবিল গ্ৰাউণ্ড বাট ইয়াতে জুবিন দা চলি আছে মায়াবিনী চলি আছে তোমাকে মোৰ মোৰ বহু যুগৰে নাচোন
এন্ধাৰো খসামু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ৰাইজ জুবিন এন্থমটো আমি গালোঁ হৰ্ণবিল নাইট আমি সেনেকৈ চেছ কৰিলোঁ জুবিন এন্থম গাই পেলাই এতিয়া আমি গৈ আছোঁ কেম্পলৈ বাকী কেম্প চাইডটো আপোনালোকক ৰাতিপুৱা দেখাই দিম কেনেকুৱা এতিয়া মানে বহুত হেৰি হ'ব আৰু ঠাণ্ডা লাগিছে আমি ডিনাৰো একো কৰা নাই চ' এতিয়া পিছফালে এখন হৰ্ণবিল গ্ৰাউণ্ড আছে এইফালে আমি ওলালোঁ আমি এতিয়া গৈ আছোঁ কেম্প চাইডলৈ কেম্প চাইটলৈ বাকী আজিৰ ব্লগটো ইমানে বহুত ঠাণ্ডা মানে 11 ডিগ্ৰীমান চলি আছে ইয়াতে 11 ডিগ্ৰীটো কালিহে দেখাইছিলে আজি ঠাণ্ডা আছে 10-9 মান হ'ব চাগে হা ঠাণ্ডা বহুত আছে মোৰ নাক চুটি লাগি গৈছে বাকী ৰাতিৰটো দেখালোঁ আপোনালোকক হৰ্ণবিলৰ কালিৰ দিনতো দেখাম সেইটো আৰু বেছি আমেজিং হ'ব দিনততো বেলেগ গোটেই দিনটো কালি ইয়াতে থাকিম ইয়াতে আজি বেছি সময় নাছিলেও আধা ঘণ্টা 40 মিনিটমান আছোঁ কাৰণ আমি ডিনাৰো কৰা নাই এতিয়া ওলালোঁ আমি ইয়াৰ পৰা চ' আজি ব্লগটো ইয়াতে শেষ বাকী আপোনালোকক কালি লগ পাম লগ পাম আজিৰ কাৰণে টাটা টাটা বাই 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 বাই